এটেনশন AYDF প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়া ভূমাফিয়া পুহি ৰাখিছে নেকি হাম হাস্পাতালত ভূমাফিয়াৰ ৰূপত চিকিৎসক ডাক্তৰ আল হেলাল চৌধুৰী দিলৱাৰ হুছেইনৰ পৰিয়ালক ন্যায় দিব কোনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিলে দিলৱাৰ হুছেইনৰ পৰিয়ালে খুদাই জিলাৰ অন্যতম হাস্পাতালখনেই হৈছে হাম হাস্পাতাল যি প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী AIUDF প্ৰধান বদৰুদ্দিন আজমল এইবাৰ ভূমাফিয়া ওলাইছে হাম হাস্পাতালত চিকিৎসকৰ ৰূপত ভূমাফিয়া ৰূপে নামিল ডাক্তৰ আল হেলাল চৌধুৰী আৰু কেইবাজনো হাস্পাতালৰ কৰ্মচাৰী উল্লেখ্য যে খুদাই জিলাৰ পূব ধনিয়াম পথাৰত 4 বিঘা ভূমি 4 কোটি 60 লাখ টকাত দিলৱাৰ হুছেইন আৰু ডাক্তৰ আল হেলাল চৌধুৰীৰ মাজত বন্দোবস্তি হয় আগধন হিচাপে 20 লাখ টকা দিয়ে দিলৱাৰ হুছেইনৰ সম্বন্ধীয় হাম হাস্পাতালৰ কেচিয়াৰ নজৰুল ইছলামৰ হাতত তেতিয়ালৈকে সকলো ঠিকে আছিল তাৰ পিছতেই লাগিল কেনা ডাক্তৰ আল হেলাল চৌধুৰী উলাল এজন প্ৰকাণ্ড ভূমাফিয়া নিজ কন্যাৰ নামত ভূমি ক্ৰয় কৰিম বুলি কোৱা আল হেলাল চৌধুৰীয়ে এগৰাকী হাম হাস্পাতালৰ কৰ্মচাৰীৰ পত্নী কৌচাৰা বেগম উৰফে মুন্নিৰ নামত মাটি ৰেজিষ্টাৰ কৰে ডাক্তৰ আল হেলাল চৌধুৰীয়ে নিদিয়ে ধন তাৰ পৰিৱৰ্তে এইজন মাটিৰ দালাল জুবেৰ আহমেদ লোকেল জন এইজন ৰিয়াজুল হকে বলপূৰ্বকভাৱে মাটিৰ ৰখীয়াক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে কিন্তু ভুক্তভোগী পৰিয়াল দিলৱাৰ হুছেইনৰ নামতহে আল হেলাল চৌধুৰীয়ে মাৰধৰ কৰা ধন দাবী কৰাৰ অপৰাধত গোচৰ ৰুজু কৰিছে যাৰ প্ৰেক্ষাপটত এতিয়া বিপদত পৰিছে দিলৱাৰ হুছেইনৰ পৰিয়াল ভুক্তভোগী পৰিয়ালে খুদাই আৰক্ষী অধীক্ষক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিলে ইমানবোৰ অভিযোগ উত্থাপন হোৱাৰ পিছত ডাক্তৰ আল হেলাল চৌধুৰীক কি ব্যৱস্থা গ্ৰহণ কৰে AYDF প্ৰধান বদৰুদ্দিন আজমলে তাকে লৈ চলিছে সৰব চৰ্চা হয় নমস্কাৰ ইতিমধ্যে অসমবাসী ৰাইজে সকলোৱে গম পাইছে যে মোৰ লগত যিটো চিটিং ফ্ৰড হৈছে ডক্টৰ আল হেলালে কৰিছে যিটো ইতিমধ্যে গম পালোঁ গুগলৰ জৰিয়তে যে তেওঁ আৰু এটা মোৰ ওপৰত গোচৰ দিছে গোচৰ কিহৰ কাৰণে দিছে তেওঁ বাচিবৰ কাৰণে যি সময়ত মানে আৰক্ষীয়ে তেওঁক বিচাৰি কৰি আছে ষ্টেটমেণ্ট দিবৰ কাৰণে এইটো ক'বৰ কাৰণে আৰক্ষীক ষ্টেটমেণ্ট নিদিয়াকৈ তেওঁ শুনিছোঁ ডুবাইৰ পৰা আহিছে সেইখিনি ক'ত কাছাৰত বদৰপুৰত সেইফালে ঘূৰি ফুৰি আছে কিন্তু আৰক্ষীক কোনো সহযোগ কৰা নাই গতিকে মই কথা এটা ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি তেওঁলোকে মোৰ ওপৰত যিমান কেছ দিয়ক না কিয় মই এইটো ভয় নাখাওঁ কাৰণ মোৰ প্ৰাপ্যৰ কাৰণে মই লৰিব লাগিব মই আইনৰ আশ্ৰয় লৈছোঁ ন্যায়ালয়ৰ আশ্ৰয় লৈছোঁ আৰক্ষীৰ কাষ চাপিছোঁ মোৰ আশা আছে ন্যায়ালয়ৰ ওপৰত আস্থা আছে যে মই ন্যায় পাম বুলি আৰক্ষীয়ে আমাক আৰক্ষীৰ ওপৰত আস্থা আছে যে আৰক্ষীয়ে আমাক ন্যায় কৰি দিব ঘটনাটো হ'ল যে আজি যিটো কেছ তেওঁ দিছে সেই আজিৰ কেছ দিয়াৰ উদ্দেশ্যটো হ'ল এইটো যে সেই মাটিত আমি যাব নোৱাৰিম সেই হিচাপত তেওঁ এটা কেছ দিছে যে আমি যিটো কেছৰ কাৰণে জামিন ল'বৰ কাৰণে আমি ঘূৰি ফুৰি থাকিম এতিয়া মেইন কাহিনীটো হ'ল কি তেওঁক যেতিয়া পুলিচে বিচাৰিছে তেওঁ পুলিচৰ ওচৰত নাযায় তেওঁ ঘূৰি ফুৰি আছে বিভিন্ন বাহানা দেখুৱাই আছে তেওঁ যাব নোৱাৰে এতিয়া কথাটো হ'ল কি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বিশেষ শুনো যি সময়ত আপুনি একেবাৰে ঠিক আছিলে যে দালালৰ বিৰুদ্ধে এতিয়া আকৌ দেখিছোঁ বুজাই মানে দালালে আমি বহুত দাবী এতিয়া তেওঁ কি কৰিছে মানে আমাৰ ওপৰত বিভিন্ন ধৰণৰ গোচৰ চাপি ফুৰি এতিয়া মোৰ মাটিটো দখল কৰিব বিচাৰে এতিয়া এই তেওঁৰ নেতৃত্বত ৰিয়াজুলে গুণ্ডাবাহিনী লৈ গৈছে মাৰিছে মাৰধৰ কৰিছে জুবেৰ যিজন দালাল মাটিৰ দালাল তেওঁক মানে তেওঁ যদি জুবেৰ মাটিৰ দালাল আৰু ৰিয়াজুল ডক্টৰ আল হেলাল চৌধুৰী আৰু কৌচাৰৰ এজন পূৰ্বে মুন্নি সেই মুন্নি গ'লে সকলোৱে চিনি পায় সেইজনক যদি আইনৰ আওতালৈ আনে তেতিয়া চব মানুহ ওলাই আহিব মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছে আপোনাৰ চেনেলৰ যোগেদি আপুনি যদি আমাক ন্যায় দিয়ে এইটো দালাল ধৰি মানে জেলত পঠিয়াই দিয়ে তেতিয়াহ'লে চব আমি ন্যায় পাম আৰু আমি 3.5 টকাহে পাম তেতিয়া এটা আমি কি কৰিম ক'ত যাম কেনেদৰে কি মানে কৰিম আমি তেতিয়া মানে যাম ক'ত ডক্টৰ হেলালে কৈছে এতিয়া বাহানা বনাই আছে মোক চিনি নাপায় মই আপোনালোকক এটা দেখুৱাব বিচাৰিছোঁ যে যদি এওঁ চিনি নাপায় তেওঁ যিজন কৌচাৰ এজন পূৰ্বে মুন্নি আপোনালোকে চাব ইয়াতে মই দেখুৱাই আছোঁ
মহচিন নামৰ এটা হেৰি আছে এই ল'ৰা তেওঁৰ এইজন চাওক এইজন ছোৱালী আৰু এইজন মহচিন তেওঁ এই ছোৱালীজনীৰ হাজবেণ্ড হয় আৰু মহচিন কৌচাৰা বেগম উৰ্ফে মুন্নি আৰু এইজন হ'ল মানে সেই মহচিন। এতিয়া ডক্টৰে কৈ চিনি নাপায়। এতিয়া হাম হস্পিটেলত কি চলি আছে মই নাজানো। তেওঁ চিকিৎসকৰ নামত মানে ডক্টৰৰ নামত চিকিৎসকৰ নামত এটা ভূমাফিয়া কোম্পানী খুলি থৈছে নেকি, মই এটা সন্দেহ লাগিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাটৰ মোৰ আহ্বান যে আপোনালোকে এই দলালকেইটাক ধৰি আইনৰ আওতালৈ আনিলে মোৰ ন্যায়টোহে পাম, পইচাটোহে পাম, অথবা মাটিটো ঘূৰাই পাম। এতিয়া যিখন হস্পিটেলৰ কথা কৈছে, এতিয়া চব এটা টিম বনিছে, ভূমাফিয়া কোম্পানীৰ এটা টিম। সেই হস্পিটেলৰ চিকিৎসকৰ নামত কি চলি আছে মোৰ এটা সন্দেহ। গতিকে দয়ালু মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ হোজাই SP ছাৰক অনুৰোধ কৰিছোঁ, এই কেইজনক দলালক ধৰিলে চব ডক্টৰ আল হেলাল, কৌচাৰা বেগম উৰ্ফে মুন্নি আৰু জুবেৰ আৰু ৰিয়াজুল এইকেইটাক ধৰি আনিলে চব জল পট মানে এইটো ওলাই আহি যাব। গতিকে এই গোটেই বিষয়টোক লৈ যিহেতু আপোনাক গোচৰৰ ওপৰত গোচৰ দিছে, আপুনিও দৌৰিব লগা হৈছে, আচলতে এই গোটেই বিষয়টোত আপুনি কেতিয়াবা হতাশাত ভুগিছে নেকি? মইতো একেবাৰে মোৰ প্ৰাণৰ নিৰাপত্তাহীনতাত মই ভুগি আছোঁ। এওঁলোকে কি কৰি আছে এতিয়া দেখিছে, বিভিন্ন ধৰণৰ গোচৰ দি আছে। দিয়াৰ উদ্দেশ্যটো হ'ল সেইটো, এই মাটিখিনিত তেওঁ সহজতে কব্জা কৰিব পাৰিব আৰু মই কেছৰ ফালে দৌৰিব। এতিয়া চাওক, আজি শুনামতে আৰু এটা কেছ দিছে মোৰ ওপৰত কৰা হ'লে, এটা চিটিং মানে ফ্ৰডে এজন কেনেকুৱা কৰিব পাৰে, এজন ডক্টৰ হৈ কিনি তেওঁ এনেকুৱা মিছা কেনেকুৱা ক'ব পাৰে। আমাৰ এটা সন্দেহ হৈছে যে তেওঁলোকৰ হস্পিটেলত এইখন হাম হস্পিটেলৰ চিকিৎসকে তেওঁক চিনি নাপায়। এতিয়া মহচিনক তেওঁ চিনি নাপায় নেকি, অস্বীকাৰ কৰক। এই ছোৱালীজনক যদি চিনি নাপায় অস্বীকাৰ কৰক। তেওঁ আৰক্ষীয়ে কিয় সহযোগিতা নকৰে, তেওঁ কিয় পলাই ঘূৰি আছে? তেওঁ যেন এটাৰ ওপৰত এটা মোৰ ওপৰত মিছা গোচৰ জাপি দি আছে। মইতো কেতিয়াও ভয় নকৰোঁ। মোৰ আইনৰ প্ৰাপ্যৰ কাৰণে মই য'ত যাব লগা হয়, লাগিলে সুপ্ৰিম কোৰ্টলৈ যাম, লাগিলে সুপ্ৰিম কোৰ্টলৈ যাম। কিন্তু মোৰ এটা বিশ্বাস আছে, আস্থা আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা আছে। তেওঁ যে আমাক ন্যায় দিব, সেইটো আমাৰ দুখীয়া মানুহক ন্যায় দিব। আমাৰ আস্থা আছে পুলিচ প্ৰশাসনৰ ওপৰত যে আমাক আস্থা, এই কেইটা দলাল কেইটা ধৰি ল'লে চব ওলাই আহি যাব। এতিয়া মোক মাৰিব ধৰিব, মই ক'ত যাম? মোক যদি মাৰে, মোক যদি প্ৰাণে হত্যা কৰে, মই এই আপোনাৰ চেনেলৰ যোগেদি কৈছোঁ, এইটো অন ৰেকৰ্ডত কৈছোঁ, ডক্টৰ আল হেলাল জগৰীয়া থাকিব, হ'ব, জুবেৰ থাকিব, কৌচাৰা বেগম উৰ্ফে মুন্নি আৰু ৰিয়াজুল, তেওঁৰ লগত 25-30 জনীয়া গুণ্ডা বাহিনী তেওঁক মানে যে আমাৰ পিছত যে আমাক প্ৰাণে হত্যা কৰিব। মই বিভিন্ন প্ৰেছ মিডিয়াতো কৈছোঁ, আগৰ পৰা কিন্তু এতিয়াও কৈছোঁ, মই কৈ চাম যেতিয়ালৈকে মোৰ ন্যায় নাপাওঁ, মোৰ স্বাস্থ্যখিনি মই নাপাওঁ, মোৰ মাটিখিনি ঘূৰাই নাপাওঁ, তেতিয়ালৈকে মোৰ বন্ধ নাপাওঁ, মুখখন বন্ধও নহয়। এতিয়া মাটিখিনি কাৰ কব্জাত আছে? এতিয়া সেইদিনাখন মাটিখিনি আমাৰ মাটিখিনি বলপূৰ্বক মোৰ অনুৰোধ এই মাটিখিনি উঠিব লাগে, উঠাই দিব লাগে। আৰক্ষী প্ৰশাসনলৈ মোৰ বিশেষ অনুৰোধ। গতিকে আপোনালোকে যেনেকুৱা ন্যায় আমি পাওঁ, সেই ন্যায়খিনি হ'ল এই দালালকেইটাক ধৰি ল'লে চব ওলাই যাব। ছোৱালীক ধৰিলে, জুবেৰক ধৰিলে, ৰিয়াজুলক ধৰিলে, ডক্টৰ আল হেলালক ধৰিলে ওলাই যাব, চব কেইটা ওলাই আহি যাব।